sin a plus b এইটো আছিল sin a cos b plus cos a sin b যেতিয়া থিটা মান বাঢ়ি গৈছে sin থিটা মান কি হৈছে বাঢ়ি যাইছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইউটিউব চেনেল লানভাষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দশম শ্ৰেণীৰ সাধাৰণ গণিত বিষয়ৰ এক্সাৰসাইজ 8.2 ৰ কুৱেশ্যনসমূহ আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 8.1 ৰ কুৱেশ্যনসমূহ আলোচনা কৰিছিলোঁ যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে চাই ল'বা এতিয়া 8.2 ৰ প্ৰথম কুৱেশ্যনটো আছে তলত দিয়া বিলাকৰ মান উলিয়া ইয়াত আমাৰ প্ৰথম কুৱেশ্যনটো দিছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী আমাক ইয়াৰ মান উলিয়াব কৈছে তোমালোকে প্ৰত্যেককে জানা sin 60 ডিগ্ৰীৰ মান হৈছে √3/2 আকৌ cos 30 ৰ মান হৈছে তোমালোকৰ √3/2 আকৌ sin 30 ৰ মান তোমালোকে পাইছা 1/2 আকৌ cos 60 ৰ মান তোমালোকে পাইছা 1/2 এতিয়া চাবা 2 * 2 মানে হ'ব আমাৰ 4 আকৌ √3 * √3 মানে হ'ব তোমালোকৰ 3 প্লাস 2 * 2 মানে হ'ব 4 আকৌ 1 * 1 মানে হ'ব তোমালোকৰ 1 এতিয়া চাবা দুয়োটা যেটো সদৃশ ভগ্নাংশ তো আমি ইয়াৰ লসাগু নিলেও ডাইৰেক্ট তলত যি আছে হেইটোৱে পাতি দিছো আকৌ ওপৰ দুটা আমি ডাইৰেক্ট যোগ কৰি দিম 3 + 1 মানে হ'ব 4 4/4 মানে তোমালোকে পাবা 1 ঠিক আছে তো ইয়াৰ বাবে আমাৰ এনসার হ'ব 1 তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল এতিয়া কোৱেশ্চন 2 টো চাবা তোমালোকে কোৱেশ্চন 2 আমাক দিছে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী 2 tan 45 ৰ মান তোমালোকে জানা 1 আকৌ ইয়াত স্কয়ার থাকা আমি স্কয়ার দিম আকৌ তোমালোকে cos 30 ৰ মান অলপ আগতে পালা কিমান পাইছিল আমি √3/2 আকৌ ইয়াত আমি স্কয়ার থাকা স্কয়ার দিম মাইনাস sin 60 ৰ মান তোমালোকে পাইছা √3/2 আকৌ ইয়াত আমি স্কয়ার থাকা স্কয়ার দিম এতিয়া চাবা 1 স্কয়ার মানে 1 1 * 2 মানে হ'ব তোমালোকৰ 2 আকৌ তোমালোকৰ এই দুটা ক্যান্সেল যাব ঠিক আছে তো ইয়াৰ বাবে আমাৰ এনসারটো হ'ব 2 তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো চাম ইয়াৰ পিছৰ কোৱেশ্চনটো আছে cos 45 sec 30 plus cosec 30 তোমালোকে cos 45 ৰ মান জানা 1/√2 ইয়াত আমি ডাইৰেক্ট মানবোৰ বহাই দিম cos 45 ৰ মান হ'ব আমাৰ 1/√2 আকৌ sec 30 ৰ মান হ'ব তোমালোকৰ 2/√3 প্লাস cosec 30 ৰ মান হ'ব তোমালোকৰ 2 ঠিক আছে এতিয়া ওপৰত কিমান থাকিল 1/√2 আমি তলৰ এখিনি অলপ সলভ কৰি লম তোমালোকে চাবা তোৰ তলত আকনে মানে কি আছে 1 1 আৰু √3 লসাগু হ'ব আমাৰ √3 ঠিক আছে √3 √3 একবাৰ যাব হে 1 টো যে ওপৰৰ তোৰ লগত পূৰণ কৰিলে আমি কি পাম 2 পাম মাজত প্লাস আছে প্লাস দিলো তোৰ তলত যেটো একো নাই কি ডাইৰেক্ট কাৰ লগত পূৰণ হ'ব লসাগু কিমান আছে আমাৰ √3 √3 * 2 মানে হ'ব আমাৰ 2 √3 ঠিক আছে এতিয়া আমি এই হৰণডাল যদি পূৰণ হিচাপে লিখো তলৰখিনি কি হ'ব উলটি যাব ন ইয়াত আমাৰ থাকিব 1/√2 ইনটু এই √3 টো কত যাব আমাৰ ওপৰত যাব √3 বাই আমাৰ তলত কি থাকিব 2 + 2√3 2 + 2√3 ঠিক আছে এতিয়া 1 * √3 মানে হ'ব তোমালোকৰ √3 ঠিক আছে তাৰ পিছত √2 * 2 মানে হ'ব আমাৰ 2√2 প্লাস √2 * √3 মানে হ'ব আমাৰ √6 আকৌ ইয়াত আমাৰ 2 ৰৈ যাব ঠিক আছে √2 * 2√3 মানে আমি কিমান পালো 2√6 ঠিক আছে এতিয়া তোমালোকে যদি লক্ষ্য কৰা ইয়াত আমাৰ হৰটো কি হৈছে অপৰিমেয় আছে প্ৰথমে আমি তাক পৰিমেয় কৰিলাম ঠিক আছে এতিয়া আমি দুয়োটাৰ পৰা কি কমান লম 2 এটা কমান লম 2 কমান ললে ইয়াত থাকিব আমাৰ √2 + √6 ঠিক আছে ওপৰত কি থাকিল √3 তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল ইয়াৰ পিছত চাবা এতিয়া আমি কি কৰিম হৰটো পৰিমেয় কৰিম তোমালোকে আগতে পাই আহিছে যে হৰ পৰিমেয় কৰিব লাগিলে আমি তাৰ সংযোগমৰে তাক পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ
2 প্লাছ √6 সংযুগ্ম কি হ'ব এই মাজত যি প্লাছ আছে এই প্লাছটো জাষ্ট মাইনাছ কৰি দিলে হ'ল ঠিক আছে এতিয়া ওপৰত আমাৰ কি আছে √3 তলত আছে আমাৰ 2 কি আছে আমাৰ √2 প্লাছ √6 ন ইয়াৰ সংযুগ্ম কি হ'ব আমাৰ √2 মাইনাছ √6 আমি তলত কি পূৰণ কৰিলো √2 মাইনাছ √6 এৰে এইখিনি আকৌ আমি ওপৰতো পূৰণ কৰিব লাগিব √2 মাইনাছ √6 ঠিক আছে এতিয়া তোমালোকে যদি লক্ষ্য কৰা এইখিনি কি ফৰ্মত আছে a + b a - b তো তাৰ বাবে কি হ'ব a² - b² ঠিক আছে প্ৰথমে আমি কি কৰিম √3 আৰু √2 পূৰণ কৰিলে আমি পাম √6 মাইনাছ √3 আৰু √6 পূৰণ কৰিলে আমি পাম √18 ঠিক আছে তলত আমি দুইটো তেনেকৈ ৰাখিলো বাকি এইখিনিৰ বাবে আমাৰ আহিব a² - b² অৰ্থাৎ √2² - √6² ঠিক আছে এতিয়া ওপৰত আমি কি পালো √6 √18ক আমি লিখিব পাৰো 3 √2 ঠিক আছে বাকি তলত তোমালোকৰ কি থাকিল √2² মানে হ'ব আমাৰ 2 আকৌ √6² মানে হ'ব আমাৰ -6 ঠিক আছে এতিয়া চাবা ওপৰত কি থাকিল আমাৰ √6 -3 √2 ঠিক আছে তলত আমাৰ 2 ৰ পৰা আমি 6 এটা বিয়োগ কৰিলে কিমান পাম -4 -4 * 2 মানে হ'ব আমাৰ -8 ঠিক আছে এতিয়া আমি কি কৰিম ওপৰৰ পৰা মাইনাস এটা কমন লম মাইনাস এটা কমন ললে আমাৰ কি থাকিব মাইনাস কমন ললে আমাৰ ওপৰত থাকিব 3 √2 ইয়াৰ আগত প্লাস আছে প্লাসটো কি হৈ যাব মাইনাস আৰু মাইনাসটো কি হৈ যাব প্লাস তো √6 ৰ আগত আমাৰ কি চিন আছে প্লাস চিন আছে প্লাসটো কি হৈ যাব মাইনাস √6 ঠিক আছে আকৌ তলত আমাৰ কি আছে -8 তা মাইনাস মাইনাস ক্যান্সেল যায় কি থাকিল আমাৰ 3 √2 -6/8 ঠিক আছে এটি হ'ব আমাৰ आंसर ইয়াত আমাৰ হৰটো পৰিমেয় আছে ঠিক আছে তো ভিডিওটো পজ কৰি তোমালোকে এখিনি লিখি ল এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো চাম পিছৰ কোৱেশ্চনটো আছে আমাৰ sin 30 ডিগ্ৰী + tan 45 - cos 60 ডিগ্ৰী / sec 30 ডিগ্ৰী + cos 60 ডিগ্ৰী + cot 45 ঠিক আছে আমি জাস্ট আগৰ কোৱেশ্চন গিটাৰ দৰে ইয়াত কি কৰিম মান গিটা বহাই দিম জাস্ট ঠিক আছে sin 30 ৰ মান তোমালোকে জানা 1/2 প্লাস tan 45 ৰ মান হ'ব আমাৰ 1 মাইনাস cos 60 ডিগ্ৰীৰ মান হ'ব আমাৰ 2/√3 ঠিক আছে বাকি তোমালোকৰ sec 30 ৰ মান আছে আমাৰ 2/√3 প্লাস cos 60 ডিগ্ৰীৰ মান আছে আমাৰ 1/2 আৰু cot 45 ৰ মান আছে আমাৰ 1 ঠিক আছে এতিয়া আমি ওপৰত কি কৰিম 2 আৰু √3 ৰ লসাগু উলিয়াম 2 আৰু √3 ৰ লসাগু হ'ব আমাৰ 2 √3 ঠিক আছে 2 2 ক্যান্সেল যাব কি থাকিব √3 * 1 মানে হ'ব আমাৰ √3 ঠিক আছে মাজত প্লাস আছে প্লাস দিলো 1 ৰ তলত যেটো একো নাই ই ডাইৰেক্ট লসাগুৰ লগত পূৰণ হলে কি হ'ব 2 √3 ঠিক আছে বাকি √3 ক্যান্সেল গল 2 ৰে 2 পূৰণ কৰিলে আমি কি পাম -4 ঠিক আছে ঠিক তেনেদৰে তলতো আমি কি কৰিম √3 আৰু 2 ৰ লসাগু উলিয়াম √3 আৰু 2 ৰ লসাগু হ'ব আমাৰ 2 √3 ঠিক আছে এতিয়া √3 ক্যান্সেল যাব কি থাকিল আমাৰ 2 থাকিল সেই 2 যে ওপৰৰ 2 লগত পূৰণ কৰিলে আমি কি পাম 4 মাজত প্লাস আছে প্লাস দিলো 2 ক্যান্সেল গল কি থাকিল আমাৰ √3 * 1 মানে হ'ব আমাৰ √3 ঠিক আছে বাকি 1 ৰ তলত যেটো একো নাই কি ডাইৰেক্ট লসাগুৰ লগত পূৰণ হ'ব লসাগুৰ লগত পূৰণ কৰিলে আমি কি পাম 2 √3 ঠিক আছে এতিয়া তোমালোকৰ 2 √3 ক্যান্সেল যাব 2 √3 ক্যান্সেল যায় কি থাকিব তোমালোকৰ ইয়াত তোমালোকৰ থাকিব √3 + 2 √3 অৰ্থাৎ কিমান থাকিব আমাৰ 3 √3 - 4 আকৌ তলত থাকিব আমাৰ √3 + 2 √3 মানে হ'ব আমাৰ 3 √3 + 4 ঠিক আছে এতিয়া ইয়াতো আমাৰ কি হৈছে হৰটো অপৰিমেয় আছে তো তাক আমি পৰিমেয় কৰিব লাগিব ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল
ইয়াৰ পিছত আমি ইয়াৰ হৰটো পৰিমা কৰিম হৰ পৰিমা কৰিব লাগিলে আমি তাৰ সংযুগ্মৰে তাক পূৰণ কৰিব লাগিব ঠিক আছে ইয়াত আছে আমাৰ 3√3 + 4 3√3 + 4 ৰ সংযুগ্ম কি হ'ব এই প্লাছৰ ঠাইত জাস্ট আমি মাইনাসটো লিখি দিলে হ'ল ঠিক আছে ইয়াত আমাৰ হৰ আছে 3√3 + 4 তো তাৰ আমি সংযুগ্ম লম 3√3 - 4 যেহেতু তলত 3√3 - 4 পূৰণ কৰিছো সেইখিনি আমি ওপৰতো পূৰণ কৰিব লাগিব ওপৰতো অলৰেডি আমাৰ 3√3 - 4 আছে তো সেইভাবে আমি আকৌ এবাৰ পূৰণ কৰিলে আমি কি পাম 3√3 - 4 হোল স্কয়ার ঠিক আছে এতিয়া তলত আমি কি ফৰ্মত পালো a + b a - b তো তাৰ বাবে আহিব আমাৰ a² - b² অৰ্থাৎ 3√3 স্কয়ার - 4² ঠিক আছে ওপৰত আকৌ আমি a - b হোল স্কয়াৰৰ ফৰ্মুলা ভাঙি দিম তো কি হ'ব আমাৰ ওপৰত 3√3 হোল স্কয়ার - 2 3√3 .4 প্লাস 4² ঠিক আছে এতিয়া আমি তলত পাম 3² আকৌ √3² কৰিলে আমি কিমান পাম 3 3 * 3² মানে আমি কিমান পাম 27 - 4² মানে হ'ব আমাৰ 16 ঠিক আছে 3√3² মানে আমি কিমান পাইছিলো অলপ আগতে 27 পাইছিলো মাইনাস 23 * 4 মানে হ'ব আমাৰ 24 √3 প্লাস 4² মানে আমি কিমান পাম 16 পাম ঠিক আছে এতিয়া আমাৰ 27 ৰ পৰা 16 গলে আমি কিমান পাম 11 আকৌ আমাৰ 27 + 16 মানে হ'ব আমাৰ 43 - 24 √3 এইটো হ'ব আমাৰ এনসার ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো আমি চাম পিছৰ কুৱেশ্যনটোত আছে 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 by sin square 30 degree plus cos square 30 ঠিক আছে এইটো আমি আগৰ দৰে মান বহাই কৰিম cos 60 ৰ মান আছে আমাৰ 1/2 ওপৰতে স্কয়াৰ থাকা আমি স্কয়াৰ দি দিছো ঠিক আছে 4 sec 30 ৰ মান আছে আমাৰ 2/√3 ওপৰতে স্কয়াৰ থাকা আমি স্কয়াৰ দিছো মাইনাস tan 45 ৰ মান আছে আমাৰ 1 তো ইয়াত আমি 1 স্কয়াৰ দিছো যেহেতু ইয়াত স্কয়াৰ আছে ঠিক আছে sin 30 ৰ মান আছে আমাৰ 1/2 ইয়াত স্কয়াৰ থাকা আমি স্কয়াৰ দি দিছো ঠিক আছে প্লাস cos square 30 ৰ মান হ'ব আমাৰ √3/2 হোল স্কয়ার ঠিক আছে এতিয়া চাবা 1 স্কয়ার মানে 1 1 * 5 মানে আমাৰ 5 আকৌ 2 স্কয়ার মানে আহিব তলত আমাৰ 4 ঠিক আছে প্লাস 2 স্কয়ার মানে 4 4 * 4 মানে হ'ব আমাৰ 16 আকৌ √3 স্কয়ার মানে তোমালোকে কি পাবা 3 পাবা ঠিক আছে মাইনাস 1 স্কয়ার মানে 1 তলত আমি কি পাম 1/2 স্কয়ার মানে হ'ব আমাৰ 1/4 আকৌ √3/2 স্কয়ার মানে হ'ব 3/4 ঠিক আছে এতিয়া চাবা 4 আৰু 3 ৰ আমাৰ লহগু হ'ব 12 ঠিক আছে 4 ৰে আমাৰ 12 3 বাৰ যাব সেই 3 টো যায় ওপৰৰ 5 ৰ লগত পূৰণ কৰিলে আমি কিমান পাম 15 প্লাস 3 ৰে আমাৰ 12 4 বাৰ যাব 4 * 16 মানে হ'ব আমাৰ 64 ঠিক আছে বাকি 1 ৰ তলত যেটো একো নাই ই ডাইৰেক্ট লহগুৰ লগত পূৰণ কৰিলে আমি কিমান পাম -12 বাকি তলৰ তুমি হৰটো যদি লক্ষ্য কৰা কি আছে ইয়াত আমাৰ 1/4 + 3/4 দুটা যেটো সদৃশ ভগ্নাংক আমাৰ ডাইৰেক্ট প্লাস হ'ব 1 + 3 মানে হ'ব 4 আৰু তলত কি থাকিব ডাইৰেক্ট 4 থাকিব ঠিক আছে এতিয়া তোমালোকে 4/4 মানে কিমান পাবা 1 পাবা তো 1 টো আমি তলত লিখি দিলো ঠিক আছে বাকি তোমালোকৰ ইয়াত থাকিল 12 বাকি 15 ৰ পৰা 12 গলে আমি কিমান পাম 3 3 + 64 মানে হ'ব আমাৰ 67 আমাৰ 1 ৰে এখিনি হৰণ কৰিলে তোমালোকে কি পাবা 67/12 পাবা তো ইয়াৰ বাবে এইটো এনসার হ'ব ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি দেখি লও এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাম পিছৰ কুৱেশ্যনটো তো একেবাৰে ইজি হয় জাস্ট মানখিনি বহাই দিলে হল
ইয়াত আছে আমাৰ cosec 30 ডিগ্ৰী প্লাছ cosec 60 ডিগ্ৰী প্লাছ cosec 90 ডিগ্ৰী বাই sec 0 ডিগ্ৰী প্লাছ sec 30 ডিগ্ৰী প্লাছ sec 60 ডিগ্ৰী ইয়াত আমাৰ cosec 30 ডিগ্ৰীৰ মান তোমালোকে জানা 2 প্লাছ cosec 60 ডিগ্ৰীৰ মান হ'ব আমাৰ 2/√3 ঠিক আছে আৰু cosec 90 ডিগ্ৰীৰ মান হ'ব আমাৰ 1 আকৌ sec 0 ডিগ্ৰীৰ মান হ'ব আমাৰ 1 আকৌ sec 30 ডিগ্ৰীৰ মান হ'ব আমাৰ 2/√3 ঠিক আছে আকৌ sec 60 ডিগ্ৰীৰ মান হ'ব তোমালোকৰ 2 এতিয়া তোমালোকে যদি লক্ষ্য কৰা এইখিনি আৰু এইখিনি সেম দুটা ক্যান্সেল যে কি থাকিব 1 তো ইয়াৰ বাবে হ'ব আমাৰ এনসার 1 তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লও ইয়াৰ পিছত আমি কোৱেশ্চন টুৰ ম্যাথছ কেইটা চাম কোৱেশ্চন টুৰ ম্যাথছ কেইটা আসলে আমাৰ এমসিকিউ ঠিক আছে ইয়াত আমাৰ প্ৰথম কোৱেশ্চনটো আছে আমাক জাস্ট শুদ্ধ অপশনটো বাছি উলিয়াব দিছে ইয়াত আমাক কোৱেশ্চনটো দিছে 2 tan 30/1 plus tan square 30 ডিগ্ৰী তো ইয়াৰ বাবে আমাক চাৰিটা অপশন দিছে শুদ্ধ অপশনটো বাছি উলিয়াব দিছে 2 tan 30 ডিগ্ৰী by 1 plus tan square 30 ডিগ্ৰী ঠিক আছে এতিয়া তোমালোকে জানা tan 30 ডিগ্ৰীৰ মান 1/√3 ঠিক আছে 1 plus tan square 30 ঠাইত আমাৰ কি হ'ব 1/√3 whole square এতিয়া চাবা 2 into 1 মানে হ'ব আমাৰ 2 by কিমান থাকিল √3 থাকিল আকৌ তলত আমাৰ 1 plus 1 square মানে 1 আকৌ √3 square মানে কি হ'ব তোমালোকৰ 3 ঠিক আছে এতিয়া ওপৰখিনি তেনেকৈ থাকিল 2/√3 থাকিল বাকি তলৰখিনিৰ আমি লসাগু উলিয়াই চাম 1 ৰ তলত আকৌ নাই মানে 1 আছে 1 আৰু 3 লসাগু হ'ব আমাৰ 3 ইয়াৰ তলত যেহেতু একো নাই ডাইৰেক্টলি লসাগু লগত পূৰণ কৰিলে হৈ গ'ল প্লাস 3 ৰে 3 একবাৰ যাব হে একটো যে ওপৰ 1 লগত পূৰণ কৰিলে কিমান হ'ব 1 ঠিক আছে এতিয়া চাবা আমি যদি এই হৰণটো পূৰণ হিচাপে লিখো তলৰখিনি কি হ'ব উলটি যাব না ইয়াত আছে আমাৰ 2/√3 ইনটু এই 3 টো কত যাব ওপৰত আকৌ তলত থাকিব আমাৰ 3 + 1 মানে কিমান হ'ব 4 ঠিক আছে 2 ৰে 2 একবাৰ 4 কেইবাৰ যাব আমাৰ দুবাৰ যাব বাকি √3 ৰে আমাৰ 3 কেইবাৰ যাব √3 বাৰ যাব তো আমি এনসারটো কিমান পালো √3/2 ইয়াতো আমাৰ কোনোটোতে আমাৰ √3/2 নাই তো তোমালোকে যদি ভালদৰে লক্ষ্য কৰা sin 60 ডিগ্ৰীৰ মান আছে আমাৰ √3/2 তো গতিকে ইয়াৰ বাবে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন এ sin 60 ডিগ্ৰী ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লও ইয়াৰ পিছৰ আমি এমসিকিউটো চাই আছো ইয়াৰ পিছৰ কোৱেশ্চনটো আছে 1 minus tan square 45 by 1 plus tan square 45 ঠিক আছে 1 minus tan square 45 ৰ মান হ'ব আমাৰ 1 square আকৌ তলত হ'ব আমাৰ 1 plus tan square 45 আছে তো tan square 45 ৰ মান হ'ব 1 square ঠিক আছে 1 minus 1 square মানে কি হ'ব আমাৰ 0 আকৌ 1 plus 1 মানে কি হ'ব 2 তো 0/2 মানে আমি কি পাম 0 পাম তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন ডি 0 ঠিক আছে তো এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো চাইছো ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে sin 2a একচুয়ালি কোৱেশ্চনটো মানে টাইপিং কৰাতে কিছু মিস্টেক হৈ গৈছে ঠিক আছে ইয়াত হ'ব লাগিছিল আমাৰ sin 2a = 2 sin a ইয়াত cos a টো নালাগে ইয়াত কোৱেশ্চনটো এনেকৈ আছিল যে sin 2a = 2 sin a সত্য যেতিয়া a ইকুৱেল তাৰ মানে sin 2a = 2 sin a কেতিয়া হ'ব হেতু সুধিছে মানে এৰ কি মানৰ বাবে sin 2a = 2 sin a হ'ব হেতু কথা সুধিছে ঠিক আছে তো আমি এটা এটাকৈ এই যেকিটা অপচন আছে গটেখিনি মান আমি এৰ ঠাইত বহাই চাম প্ৰথমে অপচন কি আছে 0 তো আমি প্ৰথমে 0 বহাই চাম ইয়াত আছে আমাৰ sin 2a = কি হ'ব লাগিব 2 sin a ঠিক আছে প্ৰথমে আমি এৰ ঠাইত 0 বহাই চাম a = আমি 0 বহাই চাম ঠিক আছে তো এৰ ঠাইত যেতিয়া আমি 0 বহাম ইফালে কি পাম sin 2 এৰ ঠাইত কি হ'ব 0 sin 2.0 মানে আমি কিমান পাম 0 তো sin 0 মানে আমি কি পাম 0 ডিগ্ৰী পাম ঠিক আছে ঠিক এইফালেও আমি এৰ ঠাইত কি বহাম 0 বহাম তো sin a আছে এৰ ঠাইত আমি কি বহাইছো 0 বহাইছো তো sin 0 মানে কি হ'ব 0 হ'ব 2.0 মানে আমি কিমান পাম
0 পাম ঠিক আছে তো আমাৰ প্ৰথম অপচনটোতে মিলি গল তাৰ মানে এৰ মান কি হ'ব 0 হ'ব তো বাকি কিটা কৰি চোৱাৰ দৰকাৰ নাই ঠিক আছে যেহেতু আমাৰ প্ৰথমতে মিলি গল তো বাকি কিটা কৰি চোৱাৰ দৰকাৰ নাই তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লও এতিয়া আমি ইয়াৰ পিছৰ এমসিকিউটো চাম পিছৰ কোৱেশ্চনটোত আছে 2 tan 30 by 1 minus tan square 30 ঠিক আছে 2 tan 30 ৰ মান হ'ব আমাৰ 1 by √3 by কি আছে আমাৰ 1 minus tan square 30 অৰ্থাৎ 1 by √3 whole square ঠিক আছে এতিয়া 2 into 1 মানে হ'ব আমাৰ 2 2 by কিমান পালো আমি √3 আকৌ 1 1 by √3 whole square মানে হ'ব আমাৰ 1 by 3 ঠিক আছে এতিয়া আমি তলৰখিনি লসাগু উলিয়াইছাম অলপ ইয়াত থাকিল আমাৰ 2 by √3 বাকি তলত হ'ব আমাৰ লসাগু 3 অনতল যেহেতু একো নাই ই ডাইৰেক্ট লসাগুৰ লগত পূৰণ হ'ব 1 into 3 মানে আমি কিমান পাম 3 মাজত মাইনাস আছে মাইনাস দিলো 3 ৰে 3 একবাৰ যাব সেই 1 টো যে ওপৰৰ 1 লগত পূৰণ কৰিলে আমি কি পাম 1 পাম ঠিক আছে এতিয়া চাবা এই হৰণডাল যদি আমি পুৰা হিচাপে লিখো তলৰখিনি কি হ'ব উলটি যাব না ইয়াত থাকিল আমাৰ 2 by √3 into 3 টো কত যাব ওপৰত আকৌ 3 minus 1 মানে কিমান হ'ব 2 2 টো কত থাকিব তলত থাকিব ঠিক আছে 2 টো ক্যান্সেল গল এতিয়া √3 ৰে আমাৰ 3 কেবা যাব √3 বাৰ যাব আমি এনসার কিমান পালো √3 ইয়াৰ তো আমাৰ কোনোটোতে √3 অপচন নাই ঠিক আছে তো এতিয়া তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াত কিমান আছে tan 60 আছে ন আৰু তোমালোকে tan 60 ৰ মান জানা কিমান √3 ঠিক আছে তো গতিকে ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি tan 60 ডিগ্ৰী ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লও তেমি ইয়াৰ পিছৰ কোৱেশ্চনটো চাম কোৱেশ্চন 3 টো চাম Question 3 to দিছে যদি tan a plus b equal √3 আৰু tan a minus b equal 1 by √3 যত আমাৰ 0 less than a plus b less than equal 90 degree, a greater than b তেন্তে a আৰু b উলিয়া তাৰ মানে ইয়াত আমাক দুটা কন্ডিশন দিছে tan a plus b ৰ মান দিছে √3 আকৌ tan a minus b ৰ মান দিছে 1 by √3 তাৰ উপৰি কৈছে যে a plus b ৰ মানটো আমাৰ শূন্যতকে ডাঙৰ আৰু 90 সমান বা 90 কে সৰু তাৰ উপৰি a টো b তকে ডাঙৰ তেন্তে a আৰু b উলিয়াব কৈছে ঠিক আছে কোৱেশ্চনটো একেবাৰে ইজি হয় আৰু খুবই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি প্ৰি টেষ্ট আৰু মেট্ৰিকত আহি থাকে ভালদৰে চাবা এই কোৱেশ্চনটো given tan a plus b মানে আমাক দিছে √3 ঠিক আছে tan a plus b ৰ মান দিছে আমাক √3 √3 টোক আমি লিখিব পাৰো tan 60 ডিগ্ৰী ঠিক আছে দুইফালে আমাৰ tan tan ক্যান্সেল গল কি থাকিল a plus b মানে আমাৰ 60 ডিগ্ৰী এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰি লৈছো ঠিক আছে আকৌ আমাৰ দ্বিতীয় কন্ডিশনটো দিছে tan a minus b মানে 1 by √3 দ্বিতীয় কন্ডিশনটো দিছে আমাক tan a minus b মানে দিছে আমাক 1 by √3 ঠিক আছে tan a minus b 1 by √3 ক আমি লিখিব পাৰো tan 30 ডিগ্ৰী ঠিক আছে দুইফালে tan tan ক্যান্সেল গল কি থাকিল আমাৰ a minus b মানে 30 ডিগ্ৰী ঠিক আছে এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰি লৈছো এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 টো যদি সলভ কৰি দাও তেন্তে a আৰু b ৰ মানটো পাই যাম ঠিক আছে তোমালোকৰ ভিডিওটো পজ কৰি এইখিনি লিখি লও এতিয়া চাবা এতিয়া আমি ইকুৱেশ্যন 1 plus 2 কৰি দিম 1 plus 2 implies চাবা তোমালোকে
ইয়াত কি আছে আমাৰ a প্লাছ a মানে হ'ব আমাৰ 2a ঠিক আছে আকৌ প্লাছ b মাইনাছ b কেনসেল যাব ঠিক আছে এইফালে তোমালোকৰ থাকিব 60 প্লাছ 30 ডিগ্ৰী মানে তোমালোকে পাবা 90 ডিগ্ৰী ঠিক আছে ইয়াৰ পৰা a ইকুৱেল 2 ৰে আমাৰ 90 কেইবাৰ যাব 45 বাৰ যাব ঠিক আছে তো এতিয়া আমি a ৰ মান পাই গেলো তো এই a ৰ মানটো ইকুৱেশ্যন 1 বা তোৰ যিকোনো এটাত বহাই দিলে আমি b ৰ মানটো পাই যাম তো আমি 1 তে বহাই দিছো ইকুৱেশ্যন 1 ইমপ্লাইজ that case a plus b equal 60 degree no to a ঠাইত আমি কিমান লিখিম 45 degree plus b equal 60 degree ঠিক আছে এতিয়া b equal 45 তো আমি সফালে নিলো কিমান হ'ব 60 degree minus 45 60 degree পৰা আমাৰ 45 গলে আমি কিমান পাম 15 degree ঠিক আছে এটাকে আমি b ৰ মান কিমান পালো 15 degree এটাকে নিৰ্ণয় a equal 45 degree and b equal 15 degree ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও তে আমি ইয়াৰ পিছৰ কোৱেশ্চনটো চাই আছো ইয়াৰ পিছৰ কোৱেশ্চনটো একে নিয়মৰ কোৱেশ্চন 3 1 ৰ হৈতে একে ঠিক আছে তো এতিয়া ইয়াত দিছে যদি sin x plus y equal 1 আকৌ cos x minus y equal √3/2 আৰু x greater than y x ৰ মানটো y তকে ডাঙৰ বুলি কৈছে তাৰ উপৰি x plus y ৰ মানটো 0 ৰ সমান বা 0 তকে ডাঙৰ আকৌ 90 ৰ সমান বা 90 তকে সৰু তেন্তে x আৰু y নিৰ্ণয় কৰা এইটো সেম একে কোৱেশ্চন আগৰটোৰ হৈতে একে given sin x plus y মানে আমাক দিছে 1 ঠিক আছে sin x plus y তো 1 তো আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী ঠিক আছে দুইফালে sin sin ক্যান্সেল গল x plus y মানে আমি কিমান পালো 90 ডিগ্ৰী ঠিক আছে এইটো আমি ইকুৱেশ্যন 1 বুলি ধৰি ললো আকৌ আমাৰ দ্বিতীয় কন্ডিশনটো আছে cos x minus y equal √3/2 কিমান দিছে আমাক cos x minus y equal √3/2 ঠিক আছে এফালে কি থাকিল cos x minus y আকৌ √3/2 আমি লিখিব পাৰো cos 30 ডিগ্ৰী ঠিক আছে দুইফালে cos cos ক্যান্সেল গল কিমান থাকিল x minus y equal 30 ডিগ্ৰী ঠিক আছে এইটো আমি ইকুৱেশ্যন 2 বুলি ধৰি লৈছো এতিয়া আমি ইকুৱেশ্যন 1 বা সৰি এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 টো যদি সলভ কৰি দাও তেন্তে আমি x আৰু y ৰ মানটো পাই যাম ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও এতিয়া আমি আগৰ দৰে আকৌ ইকুৱেশ্যন 1 + 2 কৰি দিম 1 + 2 কৰিলে আমি পাম x + x মানে হ'ব আমাৰ 2x আকৌ প্লাস y মাইনাস y ক্যান্সেল যাব ইফালে 90 ডিগ্ৰী + 30 ডিগ্ৰী মানে হ'ব আমাৰ 120 ডিগ্ৰী ঠিক আছে এতিয়া x ইকুৱেল 2 ৰে আমাৰ 120 60 বাৰ যাব তো x ৰ মান পালো আমি 60 ডিগ্ৰী এই x ৰ মানটো আমি ইকুৱেশ্যন 1 বা 2 ৰ যিকোনো এটাত বহাই দিম তো আমি 1 তে বহাই দিছো 1 ইমপ্লাইজ ইয়াত আছে আমাৰ x + y = 90 ডিগ্ৰী ন তো x ৰ ঠাইত আমি কিমান লিখিম 60 ডিগ্ৰী 60 ডিগ্ৰী প্লাস y মানে হ'ব আমাৰ 90 ডিগ্ৰী ঠিক আছে তো y = 60 ডিগ্ৰী তো আমি সফালে লৈ গলো কি হ'ব 90 - 60 ডিগ্ৰী এটাকে y = 90 ৰ পৰা 60 গলে আমি কিমান পাম 30 ডিগ্ৰী ঠিক আছে তো এটাকে তোমালোকে হেকত লিখি দিবা নিৰ্ণয় x = 60 ডিগ্ৰী and y = 30 ডিগ্ৰী ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও
এতিয়া আমি কুৱেশ্যন 4 ৰ মেথছ কেইটা চাম তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা তাৰ মানে আমাৰ ইয়াত যেকেইটা কুৱেশ্যন আছে গোটেইকেইটা সত্য নে অসত্য ক'ব কৈছে ট্ৰু আৰু ফলছ বাছি উলিয়াব কৈছে আৰু কিয় ট্ৰু বা কিয় ফলছ সেই কথাটো ক'ব কৈছে ঠিক আছে ইয়াত আমাৰ প্ৰথম কুৱেশ্যনটো দিছে sin a + b = sin a + sin b তো এইটো আমাৰ কি হ'ব অসত্য হ'ব কাৰণ sin a + b ৰ সূত্ৰটো আছিল sin a cos b + cos a sin b ঠিক আছে আসলতে এই ফৰ্মুলাটো আমাৰ জেনাৰেল মেথছত নাই এইটো আমাৰ এডভান্স মেথছত আছে বাকি তোমালোকে ফৰ্মুলাটো লিখি লোৱা ঠিক আছে এইটো আমাৰ অসত্য হ'ব ঠিক আছে তাৰ পিছত কৈছে sin θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান বাঢ়ে এইটো আসলতে আমাৰ সত্য তোমালোকে যদি তালিকাখন ভালদৰে চোৱা তাত তোমালোকে গম পাবা যে θ ৰ মান বাঢ়ি গলে sin θ ৰ মানো বাঢ়ি যায় তথাপিও মই তোমালোকক লিখি দিছো তোমালোকে θ ৰ মান 0 হতে sin θ ৰ মানো কি পাইছিলে তোমালোকে 0 পাইছিলা যেতিয়া 30 আছিল তোমালোকে কি পাইছা 1/2 45 ত তোমালোকে পাইছা 1/√2 আকৌ 60 ত তোমালোকে পাইছিলা √3/2 আকৌ 90 ত তোমালোকে পাইছিলা 1 ঠিক আছে তো তোমালোকে যদি ভালদৰে লক্ষ্য কৰা যেতিয়া θ ৰ মান বাঢ়ি গৈ আছে sin θ ৰ মানো কি হৈছে বাঢ়ি যাইছে তো এইটো কি হ'ব আমাৰ সত্য হ'ব ঠিক আছে এইটো হ'ব আমাৰ ট্ৰু sin θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান বাঢ়ে ঠিক আছে ইয়াৰ পিছত কুৱেশ্যনটোত কৈছে cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান বাঢ়ে কিন্তু তোমালোকে জানা cos θ ৰ মানটো কি হয় θ ৰ মান বাঢ়ি গলে কমি যায় আমি উল্টাকে লিখি আহিছিলো তালিকাখনত তো এতিয়া চাবা cos 0 ডিগ্ৰীৰ মান আছিল আমাৰ 1 30 ডিগ্ৰীৰ মান আছিল আমাৰ √3/2 45 ৰ মান আছিল 1/√2 আকৌ 60 ৰ মান আছিল 1/2 আকৌ 90 ৰ মান আছিল 0 তো তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াত θ ৰ মান বাঢ়ি যাওঁতে cos θ ৰ মানটো কি হৈছে কমি গৈছে ন তো এইটো কি হ'ব অসত্য হ'ব এইটো কি হ'ব অসত্য যদি কুৱেশ্যনটোত এনেকৈ থাকিলে cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান কমে তেতিয়া কি হলো সত্য হলে ঠিক আছে তো তোমালোকে এইখিনি লিখি লোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো চাবা θ ৰ সকলো মানৰ বাবে sin θ = cos θ কি কৈছে θ ৰ সকলো মানৰ বাবে sin θ = cos θ তো তোমালোকে যদি এই তালিকাখনত চোৱা θ ৰ সকলো মানৰ বাবে sin θ আৰু cos θ সমান হৈছে নেকি ইয়াত 0 আছে ইয়াত কিমান আছে 1 তো এইটো আমাৰ নট ইকুৱেল এইটো আমাৰ নট ইকুৱেল এইটো ইকুৱেল হৈছে বাকি এইটো কি হ'ব নট ইকুৱেল এইটো কি হ'ব নট ইকুৱেল ন তো θ ৰ সকলো মানৰ বাবে sin θ = cos θ নহয় এইটো কি হ'ব আমাৰ অসত্য কিন্তু তোমালোকৰ যদি কুৱেশ্যন এটা আহে যে θ ৰ কি মানৰ বাবে sin θ = cos θ তেতিয়া তোমালোকে কি লিখিবা 45 θ ৰ মান যেতিয়া 45 হ'ব তেতিয়া আমাৰ কি হ'ব sin θ = cos θ হ'ব ঠিক আছে তাৰ পিছত ইয়াত কৈছে a = 0 ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এইটো আসলে আমাৰ সংজ্ঞাবদ্ধ হ'ব লাগিছিল তো তোমালোকে যদি তালিকাখন ভালদৰে চাও a = 0 ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এইটো কি হ'ব তোমালোকৰ সত্য হ'ব ঠিক আছে তো এতিয়া আমি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে তোমালোকে ভিডিওটো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে